গাইজ দুখেৰে এটা কথা জনাব বিচাৰিছোঁ আপোনালোকে সকলোৱে চিনি পায় ব্লেক এণ্ড হোৱাইটৰ ৰঞ্জন বৈশ্য আমাৰ মাজত নাই যোৱাকালি দিল্লীৰ ব্যক্তিগত এখন চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে তেখেতৰ লিভাৰ ট্ৰান্সপ্লান্ট হৈছিল মাকৰ এটুকুৰা লিভাৰ দান কৰিছিল আৰু কিছুদিন থাকি অৱশেষত অৰ্থাৎ যোৱাকালি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে উপায় নাই মৃত্যুৰ ওপৰততো আমি হ'ব নোৱাৰোঁ মৃত্যুকতো আমি মানিবই লাগিব গতিকে তেখেতক আজি শ্ৰদ্ধাঞ্জলি জনাম আৰু আপোনালোকক দেখাই দিম গাইজ জায়গাখিনি চিনি পাইছেনে এইখিনি হ'ল গণেশ মন্দিৰ আৰু এইপিনে ধমধমা যাব পাৰি আৰু এইপিনে নলবাৰী যাব পাৰি সেইখন স্বৰ্গৰথ দেখা পাইছেনে গাইজ সেইখন স্বৰ্গৰথ আহি আছে আৰু খন্তেক পিছতে ৰাকু ভাই নশ্বৰ দে আহি উপস্থিত হ'ব দেখা পাইছেনে এইখন স্বৰ্গৰথত লৈ যোৱা হ'ব তেখেতৰ স্বগৃহলৈ আৰু তেখেতৰ অনুৰাগীসকল আহিছে যিসকল অনুৰাগী আছে অসংখ্য অনুৰাগী আহিছে দেখা পাইছেনে আৰু এই সৌখন এম্বুলেঞ্চ গুৱাহাটী এয়াৰপৰ্টৰ পৰা আহি আছে এইখন এম্বুলেঞ্চত ৰাকু ভাই নশ্বৰ দে এইখিনি জেগালৈকে আনিব আৰু ইয়াত সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব আমিও শ্ৰদ্ধাঞ্জলি জনাম আৰু আপোনালোককে দেখাই দিম কিছু দৃশ্যাৱলী যিহেতু তেখেতৰ আজি অন্তিম দিন দেখা পাইছেনে এইখন এম্বুলেঞ্চত আহিছে এইখন এম্বুলেঞ্চৰ পৰা এতিয়া স্বৰ্গৰথত নিয়া হ'ব দেখা পাইছেনে গাইজ সকলো আহিছে সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব আৰু আপোনালোকে শ্ৰদ্ধাঞ্জলি জনাওক দোকান এখন পাইলো কৈছা ঠিকে আছে চাই গুচি যাওঁ সকলোৱে শকত ভাগি পৰিছে সকলোৱে শকত ম্ৰিয়মান হৈ পৰিছে এতিয়া ৰাকু ভাইক স্বৰ্গৰথত উঠি নিজ ঘৰলৈ লৈ যোৱা হ'ব সদুষত এটা কথা কওঁ যাতে ৰাকু ভাইয়ে স্বৰ্গত স্থান পায় তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰে সকলোৱে ওম শান্তি লিখক শ্ৰদ্ধাঞ্জলি দিয়ক ওম শান্তি